যুৱনেতা কৰণ ছেত্ৰীৰ প্ৰশংসনীয় পদক্ষেপ। নাওকটা বজাৰৰ পৰা শুক্লাই সংযোগী পথ মেৰামতি। যুৱনেতা কৰণ ছেত্ৰীক ধন্যবাদ জনালে নাওকটা ই ৰিক্সা চালকে। উল্লেখযোগ্য যে শুক্লাইৰ পৰা নাওকটা বজাৰ সংযোগী পথছোৱাত থকা কালভাৰ দুৰৱস্থাৰ বাবে দীৰ্ঘদিনীয়া সমস্যাত ভুগি আহিছিল বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ লগতে ই ৰিক্সা চালকসকলে। কেইবাখনো ই ৰিক্সা বাগৰি পৰিছিল পথছোৱাত। এই সমস্যাৰ কথা গম পাই যুৱনেতা কৰণ ছেত্ৰীয়ে পথছোৱাত চেনকেবল পেলাই বিদ্যালয়ৰ শিক্ষাৰ্থীৰ লগতে ৰাইজৰ যাতায়াতৰ সুব্যৱস্থা কৰি দিয়ে। কৰণ ছেত্ৰীৰ এই প্ৰশংসনীয় পদক্ষেপৰ শলাগ লৈছে সচেতন মহলে। আনা নিয়া কৰাত এই কালভাৰটোত যথেষ্ট আমাৰ কষ্ট হয়। তাৰ গতিকে আমি প্ৰায় আমাৰ গণ্যমান্য ব্যক্তি কেইজনমানক কৈ চালোঁ যে কালভাৰটোত 2-3 ট্ৰেক্টৰমান মাটি দিলে বা চেন কেবল দিলে ভাল হ'ব, কিন্তু প্ৰায় কাণ্ডজ্ঞান নিদিলে আমি সৰু মানুহ কাৰণে। তাৰপিছত আমি এদিন মই চকত ৰৈ থকাত কৰণ ছেত্ৰীদেৱে গ'ল, যাই তেখেতে সুধিলে যে তুমি যে তেনেকুৱা এটা কৰিছ, তোমাৰ অভাৱ কি? মই ক'লোঁ যে মোৰ অভাৱ ৰাস্তা ঘাট আৰু দলং কালভাৰ, এইকেইটা আমাক ভাল হ'ব লাগে, মোৰ সেইটোৱে উদ্দেশ্য। তেতিয়া ক'লে যে ক'ত ক'ত আছে? তেতিয়া মই ক'লোঁ যে নাওকটা শংকৰদেৱ কালভাৰটো উঠি যোৱাত আমাৰ ই ৰিক্সা কেইখনমান উল্টি গ'ল আৰু উঠাব নোৱাৰি আমি ঘূৰি ঘূৰি যাই যথেষ্ট কষ্ট কৰিছোঁ। তাত তেখেতে ক'লে হ'ব যাক, মই এগাড়ীলৈকে 2 গাড়ীলৈকে পেলাই দিম। তেনেকৈ কোৱাৰ পিছত তেখেতেও বহুদিন ঘূৰাই ঘূৰাই দিব নোৱাৰিলে। নোৱাৰাৰ পিছত আৰু এদিন মই ক'লোঁ যে আপুনি দিব নালাগে, ময়ে দিম যদি আপোনাৰ ইমান অসুবিধা এটা পায়। তেখেতে ক'লে আৰু কোৱাত দিলে। মাটিখিনি দিয়াত আমি ঘূৰাই মিলাই দি অলপ সুবিধা কৰি দিলোঁ। আমাৰ সুবিধা হৈছে ই ৰিক্সাখিনিৰ, আৰু ই ৰিক্সা সন্থাই আমি যথেষ্ট ইয়াতে জড়িত আছোঁ। সকলোৱে জড়িত আৰু সকলোৰে মতামত হিচাপে আমি কামখিনি সুকলমে কৰিলোঁ। এইখিনি দিছে কৰণ ছেত্ৰীয়ে। আনা নিয়া কৰাত এই কালভাৰটোত যথেষ্ট আমাৰ কষ্ট হয়। তাৰ গতিকে আমি প্ৰায় আমাৰ গণ্যমান্য ব্যক্তি কেইজনমানক কৈ চালোঁ যে কালভাৰটোত 2-3 ট্ৰেক্টৰমান মাটি দিলে বা চেন কেবল দিলে ভাল হ'ব, কিন্তু প্ৰায় কাণ্ডজ্ঞান নিদিলে আমি সৰু মানুহ কাৰণে। তাৰপিছত আমি এদিন মই চকত ৰৈ থকাত কৰণ ছেত্ৰীদেৱে গ'ল, যাই তেখেতে সুধিলে যে তুমি যে তেনেকুৱা এটা কৰিছ, তোমাৰ অভাৱ কি? মই ক'লোঁ যে মোৰ অভাৱ ৰাস্তা ঘাট আৰু দলং কালভাৰ, এইকেইটা আমাক ভাল হ'ব লাগে, মোৰ সেইটোৱে উদ্দেশ্য। তেতিয়া ক'লে যে ক'ত ক'ত আছে? তেতিয়া মই ক'লোঁ যে নাওকটা শংকৰদেৱ কালভাৰটো উঠি যোৱাত আমাৰ ই ৰিক্সা কেইখনমান উল্টি গ'ল আৰু উঠাব নোৱাৰি আমি ঘূৰি ঘূৰি যাই যথেষ্ট কষ্ট কৰিছোঁ। তাত তেখেতে ক'লে হ'ব যাক, মই এগাড়ীলৈকে 2 গাড়ীলৈকে পেলাই দিম। তেনেকৈ কোৱাৰ পিছত তেখেতেও বহুদিন ঘূৰাই ঘূৰাই দিব নোৱাৰিলে। নোৱাৰাৰ পিছত আৰু এদিন মই ক'লোঁ যে আপুনি দিব নালাগে, ময়ে দিম যদি আপোনাৰ ইমান অসুবিধা এটা পায়। তেখেতে ক'লে আৰু কোৱাত দিলে। মাটিখিনি দিয়াত আমি ঘূৰাই মিলাই দি অলপ সুবিধা কৰি দিলোঁ। আমাৰ সুবিধা হৈছে ই ৰিক্সাখিনিৰ, আৰু ই ৰিক্সা সন্থাই আমি যথেষ্ট ইয়াতে জড়িত আছোঁ। সকলোৱে জড়িত আৰু সকলোৰে মতামত হিচাপে আমি কামখিনি সুকলমে কৰিলোঁ। এইখিনি দিছে কৰণ ছেত্ৰীয়ে।